নমস্কাৰ বন্ধুসকল। বহুদিনৰ আগতে ইউটিউবত চেনেল এটা খুলি থোৱা হৈছিলে, কিন্তু কোনো ধৰণৰ কণ্টেণ্ট বিচাৰি পোৱা নাছিলোঁ। গতিকে কেতিয়াও একো ভিডিঅ' আপলোড দিয়া হোৱা নাছিলে। কেতিয়াবা এনে দুই এটা ভিডিঅ' যদিও দিয়া হৈছিলে, সেই দুটা অনলি মি কৰি থৈ দিয়া হৈছিলে, পাব্লিক কৰা হোৱা নাছিলে। কিন্তু এতিয়া ভাবিছোঁ জীৱননো কেইটা দিনৰ, যিকেইটা দিন জীয়াই থাকোঁ সেইকেইটা দিন কিবা এটা ভাল পোৱা কৰি যাব লাগে। সকলোকে দেখি থাকোঁ ইউটিউবত বিভিন্ন ধৰণৰ কণ্টেণ্ট দি থাকে, ভাল ভাল কণ্টেণ্ট কিছুমান আহে। হয়তো ইমান ভাল কণ্টেণ্ট ক্ৰিয়েট কৰিবৰ কাৰণে মোৰ কেপেবিলিটি নাথাকিবও পাৰে, বা হয়তো মই বিচাৰি পোৱা নাই। গতিকে অন্য ধৰণে কিছুমান ভিডিঅ' দিয়াৰ কথা চিন্তা কৰিছোঁ। যেনে ধৰক, সৰুতে মই কিতাপ পঢ়ি খুব ভাল পাইছিলোঁ। সৰুতে বুলি এইটো কাৰণেই কৈছোঁ, আগতে যেতিয়া মই কিতাপ এখন হাতত তুলি লৈছিলোঁ, যেতিয়ালৈকে কিতাপখন পঢ়ি শেষ নহয় তেতিয়ালৈকে এৰি দিয়া নাছিলোঁ। কিন্তু যেই ডাঙৰ হ'লোঁ, এতিয়া বৰ্তমান যুগত আপোনাৰ ছ'চিয়েল মিডিয়া, ফেচবুক, ইউটিউব, আজিৰ দিনৰ ল'ৰা ছোৱালীৰ কাৰণে ইনষ্টাগ্ৰাম, সেইবোৰৰ ইউজ কৰিবলৈ আৰম্ভ কৰিলোঁ। যেতিয়া সেইবোৰ ইউজ কৰিবলৈ আৰম্ভ কৰাৰ লগালগ আমাৰ ব্ৰেইনটোত ছিগনেল দি থাকে যেন কিতাপ পঢ়াটো হয়তো ইমান বেছি কিতাপ পঢ়ি আমোদ নালাগে নেকি। সেইকাৰণে কিতাপ পঢ়াটো খুব কমি গ'ল। আগৰ দৰে মই কিতাপ নপঢ়া হ'লোঁ। গতিকে ভাবিছোঁ এই ইউটিউবত কণ্টেণ্ট ক্ৰিয়েট নিজা কণ্টেণ্ট যিহেতুকে ক্ৰিয়েট কৰিব নোৱাৰোঁ, যিবোৰ ভাল লগা কিতাপ আছে সেই কিতাপবোৰ পঢ়ি ৰিডিং স্কিলটো যাতে আমাৰ যিটো স্কিল লাহে 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 বিলুপ্ত হৈ যাবলৈ ধৰিছে। মোৰ নিজৰ, মই আপোনালোকৰ কথা কোৱা নাই, হয়তো আপোনালোকৰ সেই স্কিলটো এতিয়াও আছে, কিন্তু মোৰ নোহোৱা হৈ গৈ আছে। গতিকে সেই স্কিলটো যাতে মই অকণমান আপগ্ৰেড কৰিব পাৰোঁ, সেইটো কাৰণে মই কিতাপ পঢ়া ভিডিঅ' কিছুমান আপলোড কৰিম। প্ৰথমতে মই বাছি লোৱা কিতাপখন হৈছে মায়াবৃত্ত, সকলোৰে বহুতৰে প্ৰিয় উপন্যাস, মোৰো প্ৰিয় উপন্যাস মায়াবৃত্ত। ৰীতা চৌধুৰী বাইদেউৰ মায়াবৃত্তখন মই প্ৰথমতে পঢ়িবলৈ আৰম্ভ কৰিম। এটা এটা খণ্ডকৈ পঢ়ি যাম। খুব বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ, যাতে আপোনালোকো আমনি পায়, বা মই নিজেও যাতে পঢ়ি ভিডিঅ'টো আপলোড কৰোঁতে মই মোৰ যাতে কষ্ট হয়, তেনেকুৱা ধৰণে খুব দীঘল ভিডিঅ' নকৰোঁ। 10 মিনিট 15 মিনিট খুব বেছি তেনেকুৱা সময়ৰ ভিডিঅ' কিছুমান আপলোড কৰিম। সেইখিনি সময়ত যিখিনি মই পঢ়িব পাৰোঁ, সেইখিনি পঢ়ি পেলাই মই এটা এটা ভিডিঅ' আপলোড কৰি পেলাই এই কিতাপখন, আমাৰ সকলোৰে প্ৰিয় উপন্যাসখন শেষ কৰিম। পুতি আৰু সুবৰ্ণৰ এই যাত্ৰাটো তেওঁলোকৰ যাত্ৰাৰে মই মোৰ এই ইউটিউবৰ যাত্ৰাটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে সহযোগ কৰিব। ধন্যবাদ।